নমস্কাৰ মোৰ অংকিতা কাকা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত চাৰিযোৰ খুব ধুনীয়া হাতেব মেখেলা চাদৰ লৈ আনিছোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব। আপোনালোকে ব্লাউজ পিচ আৰু চাইড পটি পাই যাব। যদি আপোনালোকৰ ভাল লাগে বা মন পচন্দৰ হয় অৰ্ডাৰ কৰিব পাৰিব। প্ৰথমতে চাব মই এযোৰ পাতল সেউজীয়া ৰঙৰ যিটো কুঁহিপাত ৰঙৰ তেনেকুৱা মেখেলা চাদৰ এযোৰ দেখাই আছোঁ। ৰঙা আৰু কলা ৰংটোৰে বুটাখিনি দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে আৰু এই কাপোৰযোৰৰ আপোনালোকে ব্লাউজ পিচো পাই যাব। ব্লাউজ পিচ আৰু চাইড পটি পাই যাব। যেতিয়া কাপোৰযোৰ ৰেডি কৰি পিন্ধিব বহুত বেছি মৰম লগা হ'ব এই কাপোৰযোৰ। আৰু যদি আপোনালোকৰ ভাল লাগে বা মন পচন্দ হয় তেনেহ'লে ল'ব পাৰিব। মই জনাওঁ যে মোৰ ঘৰ ৰঙীয়া পুথিমাৰী কামৰূপ ডিষ্ট্ৰিক্ট, কিন্তু বৰ্তমান যিহেতু মই ডিব্ৰুগড়ত আছোঁ সেয়েহে আপোনালোকে কেছ অন ডেলিভাৰী ল'বলৈ গ'লে ডিব্ৰুগড় চৌকিডিঙি ডিচি অফিচৰ ওচৰে পাজৰে এইখিনিৰ পৰাহে কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ দূৰৰ হ'লে মই কুৰিয়াৰ ব্লুডাৰ্টৰ জৰিয়তে বা ছাৰ্ভিচ নাথাকিলে স্পীড পোষ্টত পোষ্ট অফিচৰ স্পীড পোষ্টৰ জৰিয়তে পঠাব পাৰিম। কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। আৰু যেতিয়া মই পঠাওঁ তেতিয়া আপোনালোকে লগালগ ট্ৰেকিং আইডি পাই যাব। তাত যিহেতু ট্ৰেকিং আইডি দিয়াৰ থাকিব আপোনালোকে ইচ্ছা কৰিলে ট্ৰেক কৰি চাব পাৰিব। খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰবোৰৰ কালেকশ্যনবোৰ পাই থাকিবৰ বাবে আপোনালোকে পলম নকৰি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। কিয়নো কেতিয়াবা মই অফাৰ প্ৰাইজত মেখেলা চাদৰবোৰ লোৱা আপোনালোকৰ মাজলৈ, সেই অফাৰ প্ৰাইজত পাবৰ বাবে চেনেলটো পলম নকৰি এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। এইখন চাব মেখেলাখন বহুত বেছি ধুনীয়া হয়, ওপৰলৈকে বুটাখিনি দিয়া হৈছে। নেক্সট চাব ইয়াৰ মই চাইড পটিকেইটা দেখাই আছোঁ। বহুত বেছি ধুনীয়া হয় চাইড পটিকেইটা। ৰঙা কলা আৰু মাজত গুণাই দি এই চাইড পটিকেইটা বনাই দিয়া হৈছে। 6টা চাইড পটি বনাই দিয়া হৈছে। নেক্সট মই ইয়াৰ ব্লাউজ পিচটো দেখাই আছোঁ। ব্লাউজ পিচটোৰ কাৰণে এক্সট্ৰাকৈ এটা চাইড পটি দিয়া হৈছে। খুব ধুনীয়াকৈ ডিজাইন কৰি আপোনালোকে চিলাই ল'ব পাৰিব। কাপোৰযোৰ বহুত মৰম লগা হ'ব এই কাপোৰযোৰ। আৰু কালাৰটো বহুত বেছি মৰম লগা হয়। কালাৰটো ভালদৰে ভিডিঅ'ত অহা নাই, সেইবাবে মই স্ক্ৰীনত ফটোটো দিয়ে দিছোঁ। এইটো চাব ইয়াৰ ব্লাউজ পিচ আহল বহল ডাঙৰ দীঘল আছে ব্লাউজ পিচটো। নেক্সট মই আন এযোৰ মেখেলা চাদৰ দেখাই আছোঁ। চাব হালধীয়া ৰঙৰ হয়, খুব বেছি ধুনীয়া হয়। মই দেখাওঁ যে এনেকুৱা চেম ডিজাইনৰ দুই পিচ পাব আপোনালোকে, 2 পিচ 3 পিচ পাব এনেকুৱা চেম ডিজাইনৰ। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। 2জন বা 3জনে আপোনালোকে ল'ব পাৰিব। যিহেতু মোৰ ষ্টকত বহুত বেছি কাপোৰ নাথাকে, ভিডিঅ' দিয়াৰ পিছতে বুকিং হৈ যায়, সেয়েহে আপোনালোকে সোনকালে বুকিং কৰিব। যিহেতু বোৱা কাপোৰ সোনকালে বুকিং হৈ যায়। নেক্সট মই আন এযোৰ দেখাই আছোঁ। এইযোৰ চাব দিশটো কলা বানীটো দিয়া হৈছে চাফ ৰং আৰু কলা, মানে কলা আৰু চাফ ৰঙৰ কালাৰ কম্বিনেশ্যনটো বহুত বেছি ধুনীয়া লাগে। হালধীয়া আৰু ৰঙা ৰংটোৱে বুটাখিনি দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে এই কাপোৰযোৰ। নিশ্চয় আপোনালোকৰ ভাল লাগিব। আৰু সাধাৰণতে কাপোৰবিলাক মই খুব ধুনীয়াকৈ আহল বহল ডাঙৰ দীঘল গোটেইখিনি মানে ভিডিঅ'টোৰ জৰিয়তে ভালদৰে দেখাওঁ। যিহেতু মানে বেছিভাগ অনলাইনতে লোৱা যায় বা ওচৰে পাজৰে যিখিনি থাকে সেইখিনিয়ে কেছ অন ডেলিভাৰী হয়। সেয়েহে কাপোৰ এযোৰ লোৱাৰ ক্ষেত্ৰত গোটেইখিনি চাই লোৱাটো আপোনালোকৰ কাৰণে ভাল। সেয়েহে মই গোটেইখিনি দেখাই দিওঁ। আৰু মই জনাওঁ যে আজিকালি বহুতে ফেচবুকত ফেক একাউণ্ট খুলি মানুহক ঠগাই আছে। তেনেকুৱা মানে কাপোৰ লোৱাৰ ক্ষেত্ৰত অনলাইনত অলপ চাই চিতি ল'ব। কাৰণ সিহঁতৰ কোনো ধৰণৰ ফেচ নেদেখুৱায়, মানে প্ৰফাইলতো কোনো ধৰণৰ নিজা মানে ফটো নাথাকে। কেতিয়াবা বেলেগৰ বা কিছুমান চিনাৰী হিচাপে বা কাপোৰৰ ফটো লগাই থৈ দিয়ে। সেইটো যাতে আপোনালোকে চাই চিতি ল'ব। নেক্সট ইয়াৰ মেখেলাখন আহল বহল ডাঙৰ দীঘল আছে। মেখেলাখনো খুব বেছি ধুনীয়া হৈ ওপৰলৈকে বুটাখিনি দিয়া হৈছে। এইখন মেখেলাখনো দেখালোঁ মই ইয়াৰ। নেক্সট ইয়াৰ মই চাইড পটিকেইটা দেখাই আছোঁ। চাইড পটিকেইটা হালধীয়া আৰু ৰঙা ৰংটোৰে দিয়া হৈছে। গুণা ব্যৱহাৰ কৰা হৈছে মাজত। ধুনীয়া হয় কাৰণ যিহেতু কাপোৰযোৰ কণ্ট্ৰাষ্ট ডিজাইনত হয় কলা আৰু চাৰ্ফ ৰং, সেয়েহে কাপোৰযোৰ যিহেতু চাৰ্ফ ৰং আচলটো কলা, সেয়েহে বাকীখিনি মানে পটিকেইটা যিকেইটা পটিকেইটা লগাই ল'ব সেইকেইটা কলা ৰংটোৰে দিয়া হৈছে খুব বেছি ধুনীয়াকৈ। নেক্সট চাব মই দেখাই আছোঁ আন এযোৰ মৰম লগা মেখেলা চাদৰ। এই কাপোৰযোৰ যিটো আমাৰ থাইলেণ্ড পাটকুটা হয়, ৰাফ ইউজ কৰিলেও কোনো বেয়া নহয় বা গৰমৰ দিনত পিন্ধিবলৈ একেবাৰে আৰামদায়ক হয়। তেনেকুৱা এযোৰ মেখেলা চাদৰ আৰু খুব ধুনীয়াকৈ বুটাখিনি দিয়া হৈছে। আঁচলত দিয়া হৈছে আৰু ওৰেগাই দিয়া হৈছে। সৰু সৰু বুটাবিলাক দিয়া হৈছে। ভাল লগা হয় কাপোৰযোৰ। আপোনালোকে ৰাফ ইউজ কৰিব বিচাৰিলে পিন্ধিব পাৰিব। আৰু গৰম দিনত কোনো ধৰণৰ মানে কাপোৰযোৰ গৰম নাপায়, যিহেতু কাপোৰযোৰ চফ্ট হয়। মই মোৰ নিজৰ গাত লৈ দেখাই দিছোঁ।
যদি এই কাপোৰযোৰ ভাল লাগে তেনেহ'লে আপোনালোকে সোনকালে বুকিং কৰিব। চাদৰখন মই দেখালোঁ। নেক্সট ইয়াৰ মেখেলাখন দেখাম। সেউজীয়া আৰু কলা ৰংটোৰে বুটাখিনি দিয়া হৈছে। নেক্সট চাব, ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলাখনো ধুনীয়া হয়, এনেকুৱা এটা ডিজাইন কৰি বনাই দিয়া হৈছে। আৰু যদি এই কাপোৰযোৰ আপোনালোকৰ ভাল লাগে তেনেহ'লে ল'ব পাৰিব। মই জনাওঁ যে মেখেলাখন মোৰ তাত ঠিকে আছে, মই 5 ফুট 2 ইঞ্চি আছোঁ, কিন্তু মোতকৈ যদি ওখ আছে তেনেহ'লে হয়তো এই কাপোৰযোৰ পিন্ধিবলৈ অলপ প্ৰব্লেম পাব পাৰিম। কাপোৰযোৰ নহয়, মেখেলাখন। আজি মই একেযোৰে লৈ আনিছিলোঁ, দেখালোঁ। মন পচন্দ হ'লে অৰ্ডাৰ কৰিব। আজিলৈ ইমানে।